নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 30 এপ্ৰিল তাৰিখে প্ৰদান কৰিব এইকেইখন আঁচনিৰ টকা। তো অহা 30 এপ্ৰিল তাৰিখে কোন কেইখন আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিব, যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, অসমৰ চাহ শ্ৰমিক কৰ্মচাৰী সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত বৃহৎ পদক্ষেপ। 30 তাৰিখ পেঞ্চনৰ দিন। পেঞ্চন উপকৃত পেঞ্চনাৰ 60,001 গৰাকী। ইয়াৰ লগতে কোৱা হৈছে প্ৰতিমাহে আদায় দিয়া পেঞ্চনৰ ধন 26.7 কোটি টকা। পৰিয়াল পেঞ্চন, সাধাৰণ পেঞ্চন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 30 এপ্ৰিল তাৰিখে অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব পেঞ্চন আঁচনিৰ টকা। তো শ্ৰমিকসকলে পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন আঁচনিৰ টকাও অহা 30 এপ্ৰিল তাৰিখে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মিছন অলিম্পিক। তো তাৰপিছত আৰু কি লিখা আছে সবিস্তাৰে আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে অলিম্পিকৰ লগতে উচ্চ পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে বিশেষ পদক্ষেপৰ ঘোষণা। 500 গৰাকী যুৱ খেলুৱৈক প্ৰয়োজনীয় দক্ষতা সম্পদ আৰু প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ'ব। তো অলিম্পিক লৈ অসম চৰকাৰে এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ 500খন খেলুৱৈক সাজু কৰিব অলিম্পিকৰ কাৰণে। তো আজি ইমানেই, ধন্যবাদ।